আজি বহাগৰ প্ৰথম দিন ৰাজ্যজুৰি প্ৰান্তে প্ৰান্তে অসমীয়া নৱবৰ্ষৰ ব্যাপক আয়োজন ঢোল পেপা গগনাৰে মুখৰিত হৈ ৰাজ্যৰ চৌপাশে আয়োজন চলিছে বিহু উদযাপন উল্লেখ্য যে আজি অসমীয়াৰ প্ৰথম দিনা নামঘৰ মন্দিৰ আদিত বহুত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই বছৰটোলৈ সুখ শান্তি সমৃদ্ধিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে প্ৰথমে দেখুৱাইছো এয়া হৈছে তেজপুৰ চহৰৰ বিহগুৰি অঞ্চলৰ পিঠাখোৱা বৰনামঘৰৰ দৃশ্য প্ৰতি বছৰে বহাগৰ প্ৰথম দিনাই বিশাল পালনামৰ আয়োজন হয় পুৱা ভাগৰ পৰা এই বৰনামঘৰত প্ৰায় হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত আশীৰ্বাদ লৈছে আৰু নামঘৰত উপস্থিত থকা ভকত বৈষ্ণৱসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনাই এখনি অসমীয়া কেলেণ্ডাৰ মুকলি কৰি ৰাইজলৈ আগবঢ়ায় এই উন্মোচন কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ কৰে তেজপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি বেজবৰুৱাই আমি আপোনাৰ চেনেলৰ মাধ্যমেদি সকলোকে ইংৰাজী অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ পিঠাখোৱা বৰনামঘৰ এক 200 বছৰীয়া ঐতিহ্য থকা এটা নামঘৰ এই নামঘৰত প্ৰতি বছৰৰ দৰে এই বছৰো গতানুগতিকভাৱে এক বহাগৰ দিনটো বিশেষ দিন হিচাপে আমি উদযাপন কৰি আহিছোঁ এই দিনটোতে গাঁৱৰ যিসকল জ্যেষ্ঠ বয়োজ্যেষ্ঠ লোক যিসকলে বৰনামঘৰৰ লগত জীৱনজোৰা কৰ্মৰ মাজেদি জীৱনজোৰা সেৱা আগবঢ়াইছে তেখেতসকলক আমি সম্বৰ্ধনা জনাব আগবাঢ়িম আৰু আমাৰ যি বাৰ্ষিক দিনপঞ্জী আছে কেলেণ্ডাৰ সেই কেলেণ্ডাৰখনো আমি উন্মোচন কৰিম গতিকে আজি এই দিনটোত আমাৰ এই দুটা বিশেষ অনুষ্ঠান আছে আৰু লগতে বিভিন্ন অঞ্চলৰ পৰা সেৱকসকল সেৱক সেৱতীসকলে আহি মনোকামনাৰ অৰ্থে তেওঁলোকে বৰনামঘৰত সেৱা ধৰিছেহি এক উৎসৱমুখৰ পৰিৱেশ গতিকে সকলোকে বৰনামঘৰৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ এটা আপোনাৰ ৰেলী হৈছিলে ইয়াত দেখা গৈছিলে অলপ আগতে তো সেইটো আধাৰত কি ক'ব আপুনি এইটো ৰঙামাটি ক্ৰীড়া সংঘ ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ তেখেতসকলে যোৱা 49 বছৰ ধৰি আমাৰ পিঠাখোৱা বৰনামঘৰৰ লগত তেখেতসকলৰ যি সম্প্ৰীতি অটুট ৰাখি আহিছে ধৰ্মৰ মাজেদি ধৰ্মীয় এই ক্ষেত্ৰখনৰ পৰাই তেখেতসকলে বন্তি শিখা লৈ গৈ তেখেতসকলৰ যি মাংগলিক অনুষ্ঠান ক্ৰীড়া আৰু সাংস্কৃতিক যি অনুষ্ঠান এই অনুষ্ঠানবোৰ তেখেতসকলে অনুষ্ঠিত কৰে আৰু তেখেতসকলেও আমি এই অনুষ্ঠানটোৰ জৰিয়তে আজি এই দিন বিশেষ দিনটোত তেখেতসকলৰ উজ্জ্বল কামনা কৰিছোঁ তেখেতসকলৰ সকলোৰে সুখ শান্তি সম্প্ৰীতি অটুট ৰখাৰ কামনা কৰিছোঁ আনহাতে এয়া হৈছে তেজপুৰ চহৰৰ মাজভাগৰ দ বেচেৰিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয় প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ দিনটোতে বাৰ্ষিক পালনামৰ আয়োজন কৰা হয় পুৱাৰ ভাগৰ পৰা প্ৰায় 500তকৈ অধিক ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত সেৱা আগবঢ়ায় আৰু এই থানখনৰ আধুনিক কিছু পৰম্পৰা জড়িত হৈছে য'ত পুৰণি থানখনৰ কিছু কাল্পনিক কথা উল্লেখ আছে আৰু এই কাল্পনিক কথা সন্দৰ্ভত অঞ্চলটোৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি য'ত তেওঁ তেজপুৰৰ বান থিয়েটাৰৰ লগত জড়িত আৰু বিভিন্ন সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এই থানখনৰ আধুনিক কিছু পৰম্পৰা জড়িত হৈছে য'ত এই পুৰণি থানখনৰ কিছু উল্লেখ আছে এই কাল্পনিক কথা সন্দৰ্ভত অঞ্চলটোৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি য'ত তেওঁ তেজপুৰৰ বান থিয়েটাৰৰ লগত জড়িত আৰু বিভিন্ন সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তিজন হৈছে মৃগেন বৰুৱা তেওঁ এই থানখনৰ ৰহস্যৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে সেয়া শুনক হয় আজি 1 বহাগ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু বা বহাগ বিহুৰ আজি 1 বহাগ আজি এই দিনটোতে পৰম্পৰাগতভাৱে এই দ বেচেৰিয়াত অৱস্থিত তেজপুৰৰ তথা শোণিতপুৰৰ ঐতিহ্যমণ্ডিত এখনি জাগ্ৰত থান শ্ৰী শ্ৰী নলেশ্বৰ থান এই থানত প্ৰতি 1 বহাগত ৰাজহুৱাভাৱে নাম প্ৰসংগ হয় এই থানভাগলৈ তেজপুৰ তথা শোণিতপুৰ জিলা তথা শোণিতপুৰ জিলাৰ বাহিৰৰো বিভিন্ন প্ৰান্তৰ যাত্ৰী আহি ইয়াত তেলশলিতা জ্বলায় প্ৰসাদ আগবঢ়ায় নৈবেদ্য আগবঢ়ায় আটাইতকৈ ডাঙৰ কথা কি এই থানখনিত ইমান ভক্তৰ সমাৱেশ কিয় হয় এই সকলোৰে ইমান আগ্ৰহ কিয় ইয়াত এইটো এটা বিৰাট কাহিনী আছে এই যে থান য'ত অৱস্থিত
এই থান অৱস্থিত ঠাইখন আজিৰ প্ৰায় 300 বছৰ 400 বছৰৰ অধিক সময় আগতে অধিক কাল আগতে ইয়াত নল খাগৰি বিভিন্ন গছ বন এটা হাবি বনেৰে ভৰা এটা ঠাই আছিলে। বাৰিষা ইয়াত দকল টকা বানপানী হয়। এসময়ত আজিৰ পৰা 400 বছৰ আগতে এই বানপানী নল খাগৰিয়ে ভৰা ঠাইত এখনি পুথি উপঙি আছিলে, সাঁচিপাতৰ পুথি। এই সাঁচিপাতৰ পুথিখন উপঙি থাকোঁতে কোনোবাই দেখিছে নল খাগৰি মাছ আছে, বহুতে দেখিছে, দেখি কিন্তু আনিবলৈ কোনো সাহস কৰিব পৰা নাই, আনিব নোৱাৰে। তেনেকুৱাতে আমাৰ গাঁৱৰ কেইগৰাকী বৃদ্ধক 3গৰাকী বৃদ্ধক সপোনত দেখুৱালে যে মই অনাহুত অৱস্থাত নল খাগৰিৰ মাজত লাগি আছোঁ, তহঁতে মোক উদ্ধাৰ কৰি আন। এই কথাটো পিছদিনা তিনিওজন গাঁৱত ইকান সিকানকৈ কথাটো বাগৰি গ'ল। তিনিওজন বৃদ্ধৰ কথাটো মিলালে দেখি তিনিওজনৰ কথা একেই হ'ল। তেতিয়া আমাৰ ইয়াত এখন মুৰাৰী সত্ৰ আছিলে। মুৰাৰী সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকান্ত গোস্বামীদেৱ আৰু তেওঁৰ পিতৃদেৱ লওৰাম গোস্বামীদেৱ। তেতিয়া সেই গোসাঁই জনাও আহিল, গোটেই ৰাইজ আহি প্ৰত্যক্ষ কৰিলে যে হয় ইয়াত এভাগ পুথি উপঙি আছে, আনিবলৈ কোনো যাব নোৱাৰে। গতিকে সকলোৱে কি কৰিলে, সপোনত দেখুওৱা মতে যে নাও লৈ বা এই কলগছৰ ভোৰ সাজি গীত হৰিনাম গাই তাল বজাই সেই পুথিভাগ উঠাই আনিলে। উঠাই আনি ইয়াৰ এডোখৰ ওখ ঠাইত, ইয়াত বহুত চবটো দ টিলা আছে, টিলাৰ মাজত এডোখৰ দংঘল চাফা কৰি তাত ধুনীয়াকৈ এখন চালি সাজি পেলাই এই পুথিভাগ স্থাপন কৰিলে। এতিয়া তাত কোনো বিশেষ নামঘৰ মিল নাছিলে আৰু তেতিয়াও ইয়াৰ সকলো লোক আহে, চাকি বন্তি জ্বলায় বা গৰু হেৰালে ইয়াত চাকি বন্তি জ্বলায়, শলিতা জ্বলায় আৰু কিবা আপায় অমংগল হৈ ভাবি কিবা সেৱা সৎকাৰ আগবঢ়ায়। আৰু কৈ আছোঁ, ল'ৰা ছোৱালী যেতিয়া কাৰোবাৰ অসুবিধা থাকে, এই সকলোখিনি মনতে ভাবি যে কিবা সমস্যা হৈছে, মোৰ কি হৈছে, সন্তানহীনা সকলোৱে ইয়াত চাকি জ্বলায়, সন্তান লাভ কৰে। ইতিমধ্যে এই আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহুত খুঁটি আছে, গৰু খুঁটি, ম'হৰ খুঁটি। সেই গৰু খুঁটি, ম'হৰ খুঁটিয়ালে সকলে ইয়াত আহি প্ৰত্যেক বছৰে ইয়াত প্ৰসাদ আগবঢ়ায়, নাম গোৱায় আৰু তেওঁলোকৰ তাৰপৰা গাখীৰ আনি ইয়াত পায়স বনায়। ইয়াত মানে এসময়ত বনৰীয়া হাতীৰে আহি কলগছৰ ঠোক ইয়াত পেলাই থৈ যোৱাৰ প্ৰমাণ আছে। এতিয়া ইয়াত যে খুব পায়সটো খুব বনায়, মানে পৰমান্ন, সেই পৰমান্ন নিতেও থাকে ইয়াত, সকলোৱে আহি ইয়াত আগবঢ়ায়। এই পৰমান্ন খুব পায়, পৰমান্ন বা পায়স ইয়াত পাহ কিছুমানে পাহটো খুব খোৱাই কাৰণে এই চুকটোৰ নাম পাহখোৱা চুক বুলি কোৱা হয়, পাহখোৱা চুক। গতিকে ইয়াত পৰমান্ন পায়স নিতেও খাবলৈ পোৱা যায়। আমাৰ গৰখীয়া ল'ৰা ছোৱালী যিমান থাকে সেই দুপৰীয়া সময়তে সেই পায়স খাব। আৰু ইয়াত এই থানভাগ এই দক্ষিণে লাহে লাহে অকণ ডাঙৰ কৰা হ'ল। তাৰপিছত খেৰ বাঁহ আনি লৈ ডাঙৰ কৰা হ'ল। তাৰপিছত বতাহ আহিল, বৰষুণ আহিল, তাৰপিছত এসময়ত জুই জ্বলোতে কিন্তু হাবি বনাই চবতে জুই লাগিল, ঘৰটোতো জুই লাগিল, কানেবাৰে জ্বালিছে, কিন্তু সেই থান য'ত আছে তাত ক্ষয়ক্ষতি নহ'ল। তেনেকৈ ৰাইজে কেইবাটাও পৰ্যায়ত ডাঙৰ কৰি আজি এই পৰ্যায় পাইছেহি। ইয়াত ৰাইজৰ দান বৰঙণি যথেষ্ট আছে। এইবেলি অসম দৰ্শন আঁচনিৰ পৰাও পইচা দিছে আৰু ৰাইজৰ দান দক্ষিণা যথেষ্ট আহিছে। গতিকে আৰু যথেষ্ট লোক ইয়াত আহে। আৰু আমাৰ ইয়াত যেতিয়া ভাগৱত পাঠ হয়, বহুত দূৰৰ লোক আহে, বহুত হাজাৰ মানুহ ইয়াত সমবেত হয়। গতিকে এনে এটি অনুষ্ঠানত প্ৰতি এক বহাগত অৱশ্যে ৰাইজে ইয়াত ৰাজহুৱা নাম প্ৰসংগ আয়োজন কৰে। আজিও তেনেকৈ কৰা হৈছে আৰু সকলোৱে আহিছে গৈছে। গতিকে আমি আশা ৰাখিছোঁ এই থানত কৰা সেৱাৰ দ্বাৰাই ৰাইজৰ সকলো অপায় অমংগল দূৰ কৰি সুখ শান্তিৰে বৰ্তি থাকে, তাকেই কামনা কৰিছোঁ। কিমানমান ভক্তৰ লক্ষাধিক আজিতো ধৰক যাত্ৰীৰ সৈতে প্ৰায় 400-500 হৈ যাব পাৰে। আহি প্ৰসাদ দিছে, আকৌ গুচি গৈছে, ফুৰিবলৈ গৈছে, অকণমান আকৌ আহিব, 400-500 অধিক হয় ইয়াত। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।